মানে নাই দিব পৰা। আৰু দুৰ্ভাগ্য কথা যে আমাৰ ডাকঘাটৰ কেনেল যোনটো বাও কেনেল বুলি কয় 1,28,34,420 টকা আহিছিলে কেনেলটো ভাল কৰাৰ বাবদ। পানী দিয়ে পইচাবিলাক কলৈ গ'ল? তাৰ যোনটো হোম পাইপ লগাবলৈ 7,67,300 টকা আহিছিল, পইচা ক'ত গ'ল? প্ৰশ্ন উত্তৰ লাগে। যি সময়ত মই 3 বিঘা মাটি সৰিয়হ পেলাব পৰা নাই, প্ৰত্যেকজন মানুহে সৰিয়হ পেলাব পাৰিছে নেকি? সৰিয়হ পেলালে গজিব নেকি? নগজে। বৰুণ দেৱতাক আমি কবলৈ আহিছো যে বৰষুণ দিয়া দায়িত্ব এটা দি থোৱা আছে নহয়। জলসিঞ্চন বিভাগটো বৰুণ দেৱতা হৈছে ডেফিনেটলি। এতিয়াতো পিছৰবাৰ শৰাই খলিতা লৈ আহিল। আমিতো ভেকুলী বিয়া পাতিহে কঠীয়া কেইডাল পাৰো। অসমীয়া জাতিয়েতো সেইটো আপোনালোক সকলোৱে জানে যে পঞ্জাৱত 98% কৃষিভূমিত ইৰিগেশ্যন ব্যৱস্থা কৰিছে। পঞ্জাৱতে য'ত কেৱল তাত 5খন মানহে ডাঙৰ নদী আছে। অসমটো নদী মাতৃ ৰাজ্য। আমি 125খন মান সৰু ডাঙৰ নদী আছে। নগাঁও জিলাত, মোৰ গৃহ জিলাত 379টা ৱেটলেণ্ড আছে, মানে জলাশয় আছে। তাৰ পিছতো মোৰ যিখিনি বাকী থকা মাটি, এই মাটিখনত তেওঁলোকে পানী যোগান দিব পৰা নাই। এই কথাটো কেনেকৈ মানি ল'ব? কিয় মানি ল'ম নেকি? ৰাইজক ল'ম নেকি? কোনো কাৰণে মানি লোৱা নহয়। এই কথা ক'বলৈ দিছো। ই আৰম্ভ। মন্ত্ৰীও আছে, কিন্তু মন্ত্ৰীজনৰ কোনো কাম নাই। মন্ত্ৰীজনৰ কথা মই আগতে কৈছো, এতিয়াও কওঁ যে মন্ত্ৰীজন অশোক সিংঘাল নহয় জানো? আপোনালোক সকলোৱে জানে যে সিংঘাল উপাধি কোনোবা অসমত কৃষক আছে নেকি? আমাৰ শইকীয়া, বৰা, আলী, আহমেদ, শৰ্মা নহয় জানো? সকলো আছে। সিংঘাল, আগৰৱাল এনেকুৱা নামৰ উপাধিৰটো কৃষক আমি দেখা নাই। যোনজন মানুহৰ ভৌগোলিক জ্ঞান নাই, কৃষিৰ সম্পৰ্কত জ্ঞান নাই, যোনজন মানুহে কোনডৰা পথাৰত কেতিয়া পানী দিব লাগে সেই কথা নাজানে, সেই মানুহটোক যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল কমিশ্যন খাবৰ কাৰণেই আমাৰ কৃষকসকলক মানে হোজা বেঙা পাই এই কাৰবাৰটো কৰিছে, এইটো আপুনি মানি ল'ব নেকি? ডেফিনেটলি মানি নলওঁ। আজি আমি সকলোৱে জানো যে কৰ্মচাৰীসকলকো বছৰেকত 5ৰ পৰা 6% তেওঁলোকক বঢ়াই দিয়ে। আজি বিজেপি চৰকাৰে দায়িত্ব লোৱাৰ পিছত বছৰেকত 1%তকে বেছি কৃষিভূমি তেওঁলোকে পানী যোগান দিব পৰা নাই। এইটো বিড়ম্বনা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নৰেন্দ্ৰ মোদীৰ পৰা আপুনি আমাক PM কিষাণ দিব নালাগে। পঞ্জাৱৰ বেয়া পচা চাউলবিলাক খুৱাই আমাৰ অসমীয়া জাতিটোক কোঙা কৰিব নালাগে। জাতিটোক পথাৰত পানী দিয়ক, জাতি নিজে স্বাৱলম্বী হ'ব। দৰকাৰ পৰে আপোনালোকক যদি ইলেকশ্যনৰ সময়ত কেইটামান পইচা লাগে জাতিয়ে দিব পাৰিব। এই গৌৰৱ আছে আমাৰ। গান্ধীজীয়ে 1921 চনত কৈ গৈছে ন যে গোটেই যদি বিশ্বতে দুৰ্ভিক্ষ হয় অসমীয়া জাতিয়ে খাবলৈ নাপায়, নমৰে। এইটো জাতি আমাৰ ইতিহাস আছে। গতিকে আমাক যদি কৃষি পথাৰত পানী যোগান নিদিয়ে, আমাক যদি সৰিয়হবিলাক কৰিব নোৱাৰোঁ, আমি যদি কবিখিনি কৰিব নোৱাৰোঁ, আমি ৰবি শস্য বিনা পানীত কেনেকৈ কৰিব কওকচোন? বেছিক আৰু মূল, একেবাৰে মূলত এই কথাটো হৈছে এডৰা কৃষি পথাৰত পানী যোগানটো হৈছে মূল কথা। আৰু যদি আপুনি পানী যোগান দিয়াত যদি অলপ চূড়ান্ত ব্যৰ্থ হৈছে, তো মই কৈছোঁ, মই দায়িত্ব সহকাৰে কৈছোঁ, আজি তাৰিখত যদি নগাঁও ইৰিগেশ্যন অফিচটো তলা মাৰি তেখেতসকলক বেলেগ কামতো নিয়োজিত কৰে, এজনো কৃষকৰ একো ক্ষতি নহয়, একোৱে ক্ষতি নহয়। আজি এই অৱস্থাত আছে। আমি সেইকাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি তেওঁলোকক ক'বলৈ আহিছোঁ, আজি আমি তেওঁলোকক মৰমে ক'বলৈ আহিছোঁ যে আমাৰ কৃষি পথাৰত যিবিলাক, আৰু এটা দুৰ্ভাগ্য কথা যে আপোনালোকে জানিব, তেওঁলোকে কোনোবা গুৱাহাটী প্ৰতিষ্ঠান এটা নামত 3 HPৰ এটা চ'লাৰ 6,06,000 টকা ব্যয় কৰি এটা চ'লাৰ বহাইছিল। চাব দেই, এই 3 HP চ'লাৰটোৱে তেওঁলোকে লিখাইছে 4 হেক্টৰ মাটি কভাৰ কৰিব। এইটো তেওঁলোকে কাগজে পত্ৰই কৰিছে। 4 হেক্টৰ মানে কিমান? 30 বিঘা নহয় নে? 30 বিঘা। মই প্ৰত্যাহ্বান জনাই কৈছোঁ, আপোনালোক সাংবাদিক হিচাপে সদায় পথাৰত যায়, আপোনালোক বেছি যায় দেই। ইৰিগেশ্যন আৰু আমাৰ আগত 3জন মান যেনেকৈ আমাৰ দেৱতাও আছে, এখেতসকলো আছে। আমাৰ এজন ধৰক বৰুণ দেৱতা, আকৌ বিশ্বকৰ্মা এজন আছে আপোনাৰ হেৰিয়ত, এই খেনচোৱাত, আকৌ এজনটো বহি থাকে এইফালে, মানে তেখেতক কি ক'ম আৰু সেইটো নাজানো। আমাৰ 3টা বিভাগক মিলাহে কৃষি বিভাগটো চাবলৈ দিছে। কৃষকৰ ঢেৰ সমস্যা হয়। এই তেওঁলোকে কৈছে যে কি 3 অশ্ব শক্তি পাম্প এটা
তিনি অশ্ব শক্তি পাম্পেটে 30 বিঘা মাটি পানী যোগান দিব পাৰোঁ বুলি মিছা কথা কৈছে গুগাত। মই এজন হাতে কামে কৃষক, সেই চলাৰটো মই কৈছোঁ চ'তমহীয়া আমাৰ পথাৰত থকা গৰুকেইটাক পানী খুৱাবলৈকে পানী নোলায়। কৃষি পথাৰত পানী দাবী থাকিব, মূল কিবা দাবী আছে নেকি? ডেফিনেটলি আছে, দাবী আছে। আমাৰ কৃষি পথাৰবিলাকত পানী যোগান দি দিব লাগে। এই যে 1,28,34,420 টকা ক'ত গ'ল তাৰ হিচাপ লাগিব। কেনেলবিলাক যে নতুনকৈ তেওঁলোকক হোম পাইপ বহাবলৈ দিছিলে, পইচা কোনে খালে হিচাপ লাগিব, হিচাপ লাগিব আমাক। আপোনালোকে সকলোৱে জানে যে মই যে ৰাতিপুৱা উঠি পেলাই দাঁতকেইটা ব্ৰাছ কৰে, কলগেটটো কিনোতেতো টেক্স দিছোঁ, মোৰ ল'ৰাটোক পঢ়াওঁতেতো টেক্স দিছোঁ, মই পেঞ্চিলডাল কিনোতেও টেক্স দিছোঁ। মানে প্ৰত্যেকটো টেক্সৰ পইচাহে এওঁলোকক দৰমহা দি থকা হৈছে, আমাৰ কাম কৰিবলৈহে দি থকা হৈছে। আকৌ আমালৈ অহা পইচাকেইটাতো খালে ভাই মনা নহ'ব, এইটোতো একদম একে চিধা কথা।